কংকট আপোনাৰ ওচৰলৈ আহিছোঁ আৰু যিহেতু বাগদেৱীৰ আৰাধনাৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত হৈ উঠিছে মহানগৰীৰ পৰিৱেশ কেনেকুৱা আপোনাৰ জৰিয়তে পৰিৱেশটো চাব বিচাৰিম আপুনি মহানগৰীৰ কোনটো প্ৰান্তত বৰ্তমান উপস্থিত আছে আৰু তাত কি পৰিৱেশে বিৰাজ কৰিছে জানিব বিচাৰিম কংকট দিশা কাইলৈ যেহেতু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাৰ পূজা আৰু সৰস্বতী মাক আৰাধনা কৰা হ'ব আৰু এই মুহূৰ্তত মই যদি উপস্থিত আছোঁ বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে গণেশগুৰিৰ গোপাল বৰা হাইস্কুলৰ সন্মুখত উপস্থিত আছোঁ আৰু ইয়াত পৰিৱেশটো দেখুৱাইছোঁ প্ৰথমে কাইলৈ যিহেতু মা সৰস্বতী দেৱীক পূজা অৰ্চনা কৰা হ'ব তাৰ পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত মই গণেশগুৰিৰ এই গোপাল বৰা স্কুলৰ সন্মুখত বহা বজাৰৰ দৃশ্যাংশ দেখুৱাইছোঁ বিভিন্ন পূজাত ব্যৱহৃত বেলপাতৰ পৰা আদি কৰি নাৰিকল যিসমূহ আচলতে পূজাৰ সামগ্ৰী সেই সকলো সামগ্ৰী এই মুহূৰ্তত এয়া বজাৰত ভৰি পৰিছে বিভিন্ন আকৃতিৰ মূৰ্তি ইয়াতে মৃৎশিল্পীসকলৰ পৰশত প্ৰাণ পাই উঠা বিভিন্ন যি মূৰ্তি তেখেতসকলে প্ৰস্তুত কৰিছিল সেই মূৰ্তিসমূহ ইয়াতে বজাৰত লৈ অনা হৈছে আৰু সকলো ধৰণৰ আচলতে মূৰ্তি ইয়াতে তেখেতসকলে লৈ অনা হৈছে একেবাৰে সৰুৰ পৰা একেবাৰে ডাঙৰ আকৃতিৰ যি মূৰ্তি সেই সকলো লৈ অনা হৈছে আৰু তাৰ উপৰি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক আচলতে পূজা কৰিবলৈ যিসমূহ আচলতে সামগ্ৰী ব্যৱহাৰ হয় সেই সামগ্ৰীসমূহ লৈ অনা হৈছে কাইলৈ যিহেতু সকলো বিদ্যালয় মহাবিদ্যালয়ত সৰস্বতী পূজা আয়োজন কৰা হ'ব অনুষ্ঠিত কৰা হ'ব আৰু সকলোৱে এই সৰস্বতী পূজাত মাক বিচাৰিব যে তেখেতসকলৰ যি শৈক্ষিক বৰ্ষটো আছে সেই শৈক্ষিক বৰ্ষটো যাতে সুকলমে পাৰ হয় বা তেখেতসকলৰ ফলাফলৰ ক্ষেত্ৰত যাতে এটা ভাল ফল তেখেতসকলে লাভ কৰে মা সৰস্বতীয়ে যাতে তেখেতসকলক আৰু শক্তি দিয়ে তাক লৈ আচলতে তেখেতসকলে পূজা অৰ্চনা কৰিব নৈবেদ্য আগবঢ়াব মাৰ ওচৰত আৰু তাৰ পৰিপ্ৰেক্ষিতত এই যিসমূহ আচলতে আমি মূৰ্তি এই মুহূৰ্তত দেখুৱাই আছোঁ এয়া সৰস্বতী মাৰ মূৰ্তি এই মুহূৰ্তত বজাৰত লৈ অনা হৈছে একেবাৰে সৰুৰ পৰা একেবাৰে আটাইতকৈ ডাঙৰ মূৰ্তিও ইয়াতে লৈ অনা হৈছে আৰু পূজাত ব্যৱহৃত যিসমূহ সামগ্ৰীয়ে হওক সেয়া ফুলৰ মালাই হওক বা সেয়া বেলপাতেই হওক যিসমূহ আচলতে সামগ্ৰী সেই সকলো সামগ্ৰী লৈ অনা হৈছে আৰু এই মুহূৰ্তত আমি ইয়াত দৃশ্যাংশ দেখুৱাইছোঁ যে গোপাল বৰা স্কুলৰ সন্মুখৰ পৰা আমি যদি কওঁ প্ৰায় দিছপুৰ থানাৰ সন্মুখলৈকে এই ধৰণে আচলতে যিসমূহ সৰস্বতী মাৰ মূৰ্তি আছে সেই সৰস্বতী মাৰ মূৰ্তিৰে ভৰি পৰিছে বিভিন্ন তেখেতসকলৰ যি নিৰ্ধাৰিত মূল্য আছে সেই নিৰ্ধাৰিত মূল্য তেখেতসকলে বিক্ৰী কৰিছে আমি দাদা এজন আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম আপোনালোকৰ যিসমূহ আচলতে এই ফুলৰ মালাই হওক বা বেলপাতে হওক কেনেকুৱা ধৰণৰ আপোনালোকে মূল্য নিৰ্ধাৰণ কৰিছে সকলোৰে ফুলৰ মালা আছে 20 টকা তাৰপিছত আপোনাৰ কলফুলি আছে 200 টকা তাৰপিছত আপোনাৰ বেলপাত 10 টকা মুঠা দুবুৰি আছে চব পাব আৰু যি লাগে ডাব আছে কলফুলি আছে কলৰ দোনা আছে চব আছে মানে পূজাত ব্যৱহৃত যিসমূহ সামগ্ৰী সেই সকলোবোৰ আপোনালোকে ইয়াতে লৈ আনিছে যি পূজাৰ সামগ্ৰী লাগে ফুল বেলপাত আদি কৰি চব আছে আমাৰ তাত এয়া আচলতে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ যে এই ধৰণে আচলতে সৰস্বতী পূজাক লৈ বিদ্যালয় মহাবিদ্যালয়সমূহে যি ধৰণে আচলতে প্ৰস্তুতি চলাইছে সেই একেধৰণে আচলতে এই যিসমূহ বজাৰত আছে বজাৰসমূহত পৰিৱেশ দেখুৱাইছোঁ তাতো একেই পৰিৱেশ বিক্ৰেতাসকলেও এই মূৰ্তিসমূহক বা তেখেত পূজাত ব্যৱহৃত যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ লৈ ইয়াতে বিক্ৰীৰ বাবে তেখেতসকলে লৈ অনা আমি দেখিবলৈ পাইছোঁ আৰু এয়া আচলতে আমি কেৱল গণেশগুৰিৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু গণেশগুৰি নহয় কেৱল মহানগৰীৰ ভিন্ন প্ৰান্তত এই ধৰণৰ আচলতে পৰিৱেশ দেখিবলৈ পাব আৰু মূৰ্তিয়ে হওক বা কলপুলিয়ে হওক বেলপাত হওক সকলো ধৰণৰ সামগ্ৰী এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ